নমস্কাৰ খেতিয়ক বন্ধু বান্ধৱসকল আশা কৰোঁ আপোনালোক সকলো ভালে আছে মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ খেতিয়ক বন্ধু বান্ধৱসকল আপোনালোকে দেখিবলৈ পাইছে ফুৰাদন হয় এই কাৰণে লৈ আহিছোঁ খেতিয়ক বন্ধু বান্ধৱসকল কিয়নো আপোনালোকে এতিয়াৰ দিনত ধান খেতি কৰিব আৰু কঠীয়া তলিত ফুৰাদন দিব লাগিব ফুৰাদন দিলে আমাৰ কঠীয়াবোৰ কি বেমাৰৰ পৰা মুক্ত হ'ব পাৰে ধান খেতিৰ দ্বাৰা কি বেমাৰৰ পৰা ৰক্ষা পাব পাৰে সকলোখিনি আলোচনা কৰিম ভিডিঅ'টো শেষলৈ চাই থাকিব ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব কমেন্ট কৰিব লগতে চেনেলটো সাবস্ক্ৰাইব কৰিব আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ খেতিয়ক বন্ধুসকল এইটো হৈছে ফুৰাদন 1 কিলোৰ পেকেট নেমাটিসাইড ইয়াক আমি মাটিত প্ৰয়োগ কৰিব পাৰিম কীটনাশক হয় নেমাটিসাইড মাটিত প্ৰয়োগ কৰাৰ উপযুক্ত গ্ৰেনুলাৰ ফৰ্মুলেশ্যন হয় ফুৰাদন খেতিয়ক বন্ধুসকল ধান খেতিৰ উৎপাদন নিৰ্ভৰ কৰে কঠিয়াৰ শ্ৰীবৃদ্ধিৰ ওপৰত হেহে কঠিয়া তলিতে যাতে কঠিয়াবোৰ সুস্থ সবল হয় তাৰ ওপৰত আমি বেছি গুৰুত্ব দিব লাগে কঠিয়াবোৰ সুস্থ হলেহে আমাৰ ধান খেতি দৰাৰ পৰা আমি অধিক উৎপাদন লাভ কৰিব পাৰিম প্ৰথমতে আমি কঠিয়া তলিৰ ওপৰত বেছি গুৰুত্ব দিব লাগিব কঠিয়া তলিত ধানটো ছটিয়াৰ আগতে তাত যিবিলাক কীটপতংগ আছে কীটপতংগবিলাক নাইকিয়া কৰিব লাগিব নাইকিয়া কৰাৰ বাবে আমি তাত ফুৰাদন কীটনাশকটো প্ৰয়োগ কৰিব লাগিব ধানটো ছটিয়াৰ আগতে ফুৰাদন কীটনাশকটো প্ৰয়োগ কৰাৰ পিছত কঠীয়া তলিত থকা যিবিলাক কীটপতংগ আছে মাটিৰ তলত থকা যিবিলাক কীটপতংগ আছে সকলোবোৰ কীটপতংগ ফুৰাদনে নাইকিয়া কৰি পেলাব তাৰ পিছত আপোনালোকে ধানটো ছটিয়াব পাৰিব বকা কৰি ধানটো ছটিয়াৰ পিছত আপোনালোকৰ যি কঠীয়া গাজিব হে কঠীয়াবিলাক বেমাৰৰ পৰা ৰোগৰ পৰা বাচি থাকিব বিশেষকৈ আমাৰ ধান খেতিত 5টা পোকে বেছিকৈ আক্ৰমণ কৰে মজা খোৱা পোক চৰহা পোক টুপলি কটা পোক পাত মেৰুৱা পোক গান্ধী পোক এই 5টা পোকৰ পৰা ফুৰাদন দি কঠীয়া পাৰিলে আমাৰ ধান খেতিৰ দ্বাৰা কিছু শতাংশ বাচি থাকিব 70% বাচি থাকিব আমাৰ ধান খেতিৰ দ্বাৰা মজা খোৱা পোকৰ আক্ৰমণত আমি খেতিয়কসকলে বহুত মেডিচিন প্ৰয়োগ কৰোঁ কিন্তু আমি এটা শক্তিশালী ৰিজাল্ট লাভ নকৰোঁ কাৰণ আমি যদি ফুৰাদন দি কিনে কঠীয়া পাৰোঁ মজা খোৱা পোকৰ পৰা আমি কিছু বাচিব পাৰিম আৰু ফুৰাদনে 300টাতকৈ অধিক প্ৰজাতিৰ কীট নিয়ন্ত্ৰণ কৰে আৰু উদ্ভিদক প্ৰয়োজনীয় সুৰক্ষা প্ৰদান কৰে খেতিয়ক বন্ধুসকল ফুৰাদনে 300টাতকৈ অধিক প্ৰজাতিৰ কীট নিয়ন্ত্ৰণ কৰে আৰু উদ্ভিদক শক্তিশালী প্ৰয়োজনীয় সুৰক্ষা প্ৰদান কৰে ফুৰাদন হৈছে কাৰ্বফুৰানৰ 3% গ্ৰেনুলাৰ ফৰ্মুলেশ্যন ফুৰাদন এক বহল কীটনাশক আৰু নেমাটিসাইড যি বিভিন্ন ধৰণৰ ফলিয়াৰ কীট মাটিৰ কীট নিয়ন্ত্ৰণ কৰে খেতিয়ক বন্ধুসকল ফুৰাদনতকৈ অধিক শস্যৰ ওপৰত আমি প্ৰয়োগ কৰিব পাৰিম আপুনি যদি কুঁহিয়াৰৰ খেতি কৰিছে তাত আপোনালোকে ফুৰাদন প্ৰয়োগ কৰিব পাৰিব বেঙেনা খেতি মাকৈ খেতি ধান খেতি আলু খেতিত আমি ফুৰাদন প্ৰয়োগ কৰিব পাৰিম মাটিৰ তলত থকা যিবিলাক কীটপতংগ সকলো কীটপতংগ ফলিয়াৰ কীট মাটিৰ তলত থকা কীটপতংগ নিয়ন্ত্ৰণ কৰাৰ বাবে খুবে ভাল নেমাটিসাইড গ্ৰেনুলাৰ ফৰ্মুলেশ্যন মেডিচিন হয় ফুৰাদন ইয়াক আমি প্ৰয়োগ কৰিব পাৰিম আৰু এইটো হৈছে দানা জাতীয় হয় দেখাত আপোনালোকে চাহপাতৰ নিচিনা সৰু সৰু দানা হয় আপোনালোকে শুকান মাটিৰ সৈতে মিহলাই কিনে আপোনালোকে কঠীয়া তলিত ছটিয়াই দিব এইটো আপোনালোকে দিবই খেতিয়ক বন্ধুসকল কঠীয়া তলিত দিব পাহৰি নাযাব ইয়াৰ কোম্পানী হৈছে ক্ৰাষ্টেল খুবে ভাল কোম্পানী হয় আগতে এফএমচিৰ আছিল এফএমচিৰ পৰা কোম্পানীটো সলনি হয় ক্ৰাষ্টেলে লৈ লৈছে আৰু খেতিয়ক বন্ধুসকল ইয়াৰ যদি আমি দাম চাও দাম আছে 165 টকা দেখিবলৈ পাইছে না খেতিয়ক বন্ধুসকল 165 টকা তো আপোনালোকে 20 ভাণ্ডাৰ দোকানত কিছু ৰেহাই মূল্যত 1 কিলোৰ পেকেট লাভ কৰিব আশা কৰোঁ খেতিয়ক বন্ধুসকল ভিডিঅ'টো চাই ভাল পাব তো ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব কমেন্ট কৰিব লগতে চেনেলটো সাবস্ক্ৰাইব কৰিব তো ধন্যবাদ জয় অসম